মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তথা যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পিটিটিভ এক্সামবোৰ এটেণ্ড কৰে তেনেধৰণৰ ল'ৰা-ছোৱালীৰ কাৰণে আমাৰ গসাগু আৰু লসাগু ই এটা অতিকৈ ইম্পৰ্টেণ্ট চেপ্টাৰ, ইম্পৰ্টেণ্ট টপিক। আৰু আজি মই মোৰ এই চেনেলটোৰ দ্বাৰা এই গসাগু আৰু লসাগুৰ যিবোৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে প্ৰাথমিক ধাৰণাসমূহ ক্লিয়াৰ কৰি ল'লেহে আগলৈ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামেই হওক এইবোৰত মানে এপিয়াৰ কৰিবলৈ বা ক্ৰেক কৰিবলৈ তোমালোকৰ সুবিধা হ'ব। গতিকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি মোৰ পাঠদান তোমালোকৰ ভাল লাগে তেতিয়াহ'লে নিশ্চয় বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা, লগতে এটা লাইক বাটন ক্লিক কৰিবা। এতিয়া কথাটো হ'ল সময়লৈ দেৰি নকৰি পেলাই আজি আমি আৰম্ভ কৰোঁ লসাগু আৰু গসাগু। তো এই যে কথাটো হ'ল গসাউ। প্ৰথম আমি জানিব লাগিব গসাউ তাৰ অৰ্থটো কি, আৰু গসাউ তথা লসাগু এই দুইটাৰ অৰ্থ কিন্তু আমি ভালকৈ জানি ল'ব লাগিব। ইয়াৰে গ মানে হৈছে, আমি যদি ভাঙি পেলাই লিখোঁ, গ মানে হৈছে গৰিষ্ঠ, আৰু গৰিষ্ঠ মানে হৈছে আটাইতকৈ ডাঙৰ। আটাইতকৈ ডাঙৰ। আটাইতকৈ ডাঙৰ। তাৰপিছত আমি গৰ অৰ্থটো বুজিলোঁ। আৰু সা মানে হৈছে সাধাৰণ। সাধাৰণটো আমি ইংলিছত লিখোঁ কমন, আৰু ইয়াৰ অৰ্থটো হৈছে মিল থকা। দুটা বস্তুৰ যদি মিল থাকে তেতিয়াহ'লে তাক আমি কমন বুলি ক'ব পাৰোঁ। তাৰপিছত এই মিল থকাটোৰ অৰ্থটো ইংলিছত যদি লিখোঁ তেতিয়াহ'লে আমি কি লিখিম? কমন, COMMON। আৰু আটাইতকৈ ডাঙৰ মানে এইটো কি হ'ব? বিগেষ্ট। আচ্ছা, তেতিয়াহ'লে আমি দুটা টাৰ্ম বুজি পালোঁ। গ মানে গৰিষ্ঠ, আটাইতকৈ ডাঙৰ, আৰু সা মানে সাধাৰণ মানে মিল থকা, মানে যাক নেকি ইংলিছত কমন বুলি কয়। আচ্ছা, তাৰপিছত এতিয়া আমি বুজিম আমি উৎপাদক। উ মানে হৈছে উৎপাদক। এইখিনিতেই তোমালোকে দুটা বস্তু, যদি এই কনচেপ্টবোৰ আমি ক্লিয়াৰ কৰি নলওঁ তেতিয়াহ'লে কিন্তু আমি অংক কৰিবলৈ অসুবিধা পাম। গতিকে উৎপাদক মানে কি? বহুতৰে, যদিও কিছু সংখ্যকে বা কিছু ছাত্ৰ ছাত্ৰীয়ে জানে, বহুতে কিন্তু উৎপাদকৰ ধাৰণাটো কিন্তু ক্লিয়াৰ নোহোৱাৰ কাৰণে পিছলৈ অসুবিধা পায়। আৰু আমি নবোদয় পৰীক্ষাবিলাকতো, যিহেতু নবোদয় পৰীক্ষাৰ ই এটা কোৰ্চেই হয় গসাগু আৰু লসাগু, গতিকে আমি এই উৎপাদক আৰু গুণিতক এই দুটা বস্তুৰ বিষয়ে কনচেপ্টটো আমাৰ ক্লিয়াৰ হ'ব লাগিব। তো আমাৰ সাধাৰণতে কি হয়, ধৰি লোৱা কেনেকুৱা ধৰণৰ এটা মই সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ, যে কোনো এজন দেউতা, সেই দেউতাজনৰ ল'ৰা কি থাকে, যে ল'ৰা ছোৱালী কোন হৈছে বোলে? টিনা আছে, মিনা আছে আৰু জিনা আছে, ধৰি লোৱা। তেতিয়াহ'লে আমি কি পালোঁ? কোনো এজন দেউতাৰ নাম ধৰি লোৱা হয়তো মোহন বুলিয়ে ধৰা। গতিকে মোহনৰ কি আছে? তিনিজনী ছোৱালী। গতিকে আমি এই টিনা, মিনা আৰু জিনা, এই টিনা, মিনা আৰু জিনা, মোহনৰ কি লাগিব? মোহনৰ লাগিব এওঁলোক হৈছে ডটাৰ, বা আমি কি ল'ব পাৰোঁ? ছোৱালী। ঠিক তেনেকৈ যদি এতিয়া মই প্ৰশ্ন ওলোটাকৈ কৰোঁ যে টিনা, মিনা আৰু জিনা, মোহনৰ কি লাগিব? তেতিয়া হ'ব ছোৱালী। আৰু যদি মই ওলোটাকৈ সোধোঁ যে মোহন, টিনা, মিনা আৰু জিনাৰ কি লাগিব, তেতিয়াহ'লে উত্তৰটো হ'ব দেউতা। একজেক্টলি তেনেধৰণৰেই হয়। আমি এতিয়া গুণিতক আৰু উৎপাদকৰ সম্পৰ্কটো অলপ তেনেকুৱা ধৰণৰ। ধৰি লোৱা এটা সংখ্যা ল'লোঁ আমি 18। তো 18 যুগত আমি কি লিখিব পাৰোঁ? 18 যুগলটো আমি লিখিব পাৰোঁ 3 পূৰণ 6 সমান 18। তাৰপিছতে লিখিব পাৰোঁ 18, 1 × 8, 18 = 18, মানে 1 পূৰণ 18 মানে 18। তাৰপিছত হ'ব 2 পূৰণ 9 মানে 18। তো দেখা গ'ল কি, যেনেকৈ আমি বুজাবৰ কাৰণেহে কৈছিলোঁ, যেনেকৈ দেউতা আৰু টিনা, মিনা, জিনা তিনিজনী ছোৱালী, তো আমি যদি সৰল ভাষাত বুজোঁ তেতিয়াহ'লে এই 18টোৱে হ'ব কি? গুণিতক। আৰু এই বাকীবোৰ কি বাৰু? ল'ৰা ছোৱালী আছিলে। ঠিক তেনেকৈ এইটো আমি ল'ৰা ছোৱালী নকওঁ, গণিতৰ ভাষাত ইয়াত আকৌ মই পুনৰাই কৈছোঁ, তোমালোকে কিন্তু এই বস্তুটো একমাত্ৰ তোমালোকৰ সৰলীকৰণৰ অৰ্থে মই মানে এটা তুলনা দিহে বুজাইছোঁ, আচলতে কোনো তেনেধৰণৰ কথা নহয়। তো এতিয়া কি বুলি ক'লোঁ? যেনেকৈ গুণিতক, গতিকে এই যে 3 পালা, 6 পালা, 1 পালা, 18 পালা,
লগতে 2 পালা আৰু 9 পালা এই আটাইবোৰ যদি আমি পূৰণ চোৱা 3 6 গুণে কিমান হ'ব 18 তাৰ পিছত 1 18 গুণে কিমান হ'ব 18 আৰু 2 9 গুণে কিমান হ'ব 18 এই যে আমি পালো 3 6 1 18 2 9 এই আটাইবোৰে হৈছে 18 ৰ উৎপাদক আমি লিখিব পাৰো 1 2 3 6 9 আৰু 18 এইবোৰ 18 ৰ গুণিতক উৎপাদক এইবোৰ হল উৎপাদক ঠিক তেনেদৰে এবাৰ যদি আমি উলটাকৈ কওঁ এই যে আমি পালো কি পালো 1 2 3 6 9 18 এইবোৰ আমি পালো না নাই এইবোৰ যে পালো ইয়াৰে উলটাকৈ আমি যদি কওঁ এই কেইটা হল 18 ৰ উৎপাদক কিন্তু 18 ইহঁতৰ কি হয় তেতিয়া হলে আমি ক'ব পাৰিম 18 1 2 3 6 9 আৰু 18 ৰ গুণিতক তেতিয়াহলে আমি কি বুলি কলো কি বুজিলো যে আমি 2 3 6 9 18 এই আটাইবোৰে হৈছে কি 18 ৰ উৎপাদক উলটাকৈ আমি যদি ক'বলৈ যাওঁ গতিকে 18 কি লাগ 18 এই সংখ্যাবিলাকৰ কি হ'ব 18 টো হ'ব এই সংখ্যাবোৰৰ গুণিতক গতিকে উৎপাদক আৰু গুণিতকৰ সম্পৰ্কটো অলপ আমাৰ এটা পৰিয়ালত যেনেকৈ দেউতা আৰু ল'ৰা ছোৱালী যেনেকৈ ল'ৰা ছোৱালীবোৰ আমি দেউতাৰ কি লাগে ল'ৰা ছোৱালী লাগে আৰু ল'ৰা ছোৱালীবোৰৰ বাপেকজন কি দেউতা ইটস লাইক এজ তুমি তেনেকৈ তোমালোকে তুলনা কৰি ল'ব পাৰা এইটো হ'ল আমাৰ উৎপাদক আৰু গুণিতকৰ আমাৰ এটা ধাৰণা মই দিবলৈ চেষ্টা কৰিলোঁ যদি তোমালোকে কিবা বুজি পোৱা নাই ইয়াতে কিবা অসুবিধা পাইছা তোমালোকে মোক কমেন্ট বক্সত জনাবা মই ফাৰ্দাৰ আৰু এনে ধৰণৰ ভিডিও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম এতিয়া কথাটো হ'ল আমি কি বুজি পালো গ মানে হৈছে গৰিষ্ঠ আটাইতকৈ ডাঙৰ খা মানে হৈছে সাধাৰণ বা মিল থকা বা কমন আৰু উৎপাদক মানে কি ইংলিছত কি বুলি ক'ব উৎপাদক ইংলিছত ক'ব ফেক্টৰ মই পুনৰবাৰ কৈছো যে এই যে গসাগু আৰু লসাগু আমি যে ললো গসাগু আৰু যে লসাগুৰ যি অংকবোৰ ই নবোদয় পৰীক্ষাত যি কম্পিটিটিভ এক্সাম নবোদয়ত বহু শিক্ষাৰ্থীয়ে নবোদয়ত সিট পাবৰ কাৰণে চেষ্টা কৰে আৰু ইয়াতে প্ৰায় নবোদয়ত প্ৰায় 15টা মান টপিকৰ ওপৰত অংকৰ প্ৰশ্ন দিয়ে ইতিমধ্যে মই আগলৈ এই প্ৰশ্নবোৰ আলোচনা কৰিম এতিয়া কথাটো হৈছে এই প্ৰশ্নবোৰৰে কেইটামান আৰম্ভণিতে উৎপাদক আৰু গুণিতকৰ বিষয়ে তোমালোকক বুজাবলৈ মই চেষ্টা কৰিলো এতিয়া আহি গল আমি কি বুজিলো গখা উ এবাৰ আহি যাব লখাগু তেতিয়াহলে লখাগু ল খা আৰু গু ইয়াৰ অৰ্থটো কি লখাগুৰ অৰ্থ হ'ব লঘিষ্ঠ ল ঘ হ্ৰস্বইকাৰে ঘি মূৰ্ধনী হস্ত লঘিষ্ঠ মানে আটাইতকৈ সৰু খা মানে ইতিমধ্যে মই কৈছো সাধাৰণ আৰু গু মানে গু মানে হৈছে গুণিতকটোকে ইংলিছত কি বুলি কয় ইংলিছত ইয়াক কোৱা হয় মাল্টিপল হল এতিয়া এই টাৰ্মবিলাকে যদি আমি এই যে লসাগু আৰু গসাগুটোক যদি ইংলিছত কওঁ তেতিয়াহলে কি হ'ব লসাগু মানে হ'ব LCM কি বুলি ক'লো লসাগু মানে হৈছে LCM আৰু গসাউ মানে হৈছে HCF হাইয়েষ্ট কমন ফেক্টৰ এইটো হৈ গল কি LCM আৰু এটা হৈ গল কি গসাউ মানে হৈছে HCF হাইয়েষ্ট কমন ফেক্টৰ গতিকে এই বস্তুবিলাক আমি জানি থলে আমাৰ আগলৈ অংকবোৰ কৰিবলৈ সুবিধা হ'ব এতিয়া ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বুজিম যে গসাগু লসাগু এতিয়া চোৱা আসলতে যদি a আৰু b দুটা সংখ্যা তেন্তে আমাৰ কি হ'ব a আৰু a পূৰণ b ইকুৱেল টু হ'বগৈ লসাগু পূৰণ গসাউ এই যে আমাৰ সূত্ৰটো বা এই যে
যি সম্পৰ্কটো গাণিতিক প্ৰকাশ ৰাশিটোৰ দ্বাৰা আমি কিন্তু অংক কৰিব লাগিব আমি বিভিন্ন ধৰণৰ অংক কিন্তু ইয়াৰ দ্বাৰা আমি সমাধান কৰিব তো এই একেটা বস্তুৱে যদি আমি ক'বলৈ লওঁ যে a into b = কি হ'ব a into b = লসাগু মানে LCM into গসাউ মানে হৈছে HCF এই সম্পৰ্কটো কিন্তু আমি মনত ৰাখিব লাগিব আৰু ইয়াৰ পৰা আমি বহু অংকবোৰ আমি সমাধান কৰিম এতিয়া আমাক যদি প্ৰথমতে দিয়া যায় যে দুটা অংক ধৰি ললো আমাৰ কোনো এটা অংক আমাক দিছে এটা অংক ধৰি লোৱা দিছে 140,168,224 এই সংখ্যা তিনিটা কি উলিয়াব লাগে আমাক দিয়া হৈছে যে গসাউ উলিওৱা গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আমাক কি কৰিবলৈ দিছে উলিয়াবলৈ দিছে তো আমি গৰিষ্ঠ সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াম গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে দুই ধৰণৰ আমি পদ্ধতি ব্যৱহাৰ কৰিব পাৰো এটা প্ৰথম পদ্ধতিটোৰ নাম কি প্ৰথম পদ্ধতিটো হৈছে আমাক উৎপাদক বিশ্লেষণ পদ্ধতি উৎপাদক বিশ্লেষণ পদ্ধতি আৰু দুই নম্বৰটো হৈছে হৰণ পদ্ধতি তো দুইটা পদ্ধতিতে মই তোমালোকক অংকটো কৰি দেখুৱাম এটা মন কৰিবা তোমালোকে আৰু এনেকুৱা ধৰণৰ অংকবিলাক আগলৈকে মন দি গলে যদি তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হয় তেতিয়া হলে কিন্তু ভালকৈ তুমি ইয়াৰ সমাধানবোৰ কৰিব পাৰিবা এতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিত যদি যাওঁ তেতিয়া হলে কি কৰিব লাগিব প্ৰথমতে আমি কি কৰিলো 140 টো ললো 140 লৈ পেলাই কি কৰিম ইয়াক আমি ধৰি লোৱা লাষ্টৰ সংখ্যাটো কিমান আছে ইয়াত 0 হয়নে বাৰু গতিকে লাষ্টৰ সংখ্যা 0 যদি হয় তেতিয়াহলে বিভাজ্যতাৰ এটা নিয়ম আছিল নিয়মটো কি যদি লাষ্টৰ সংখ্যাটো 0 অথবা 2 অথবা 4 বা 6 বা 8 ইত্যাদিবোৰ অংক যদি শেষৰ অংকটো হিচাপে থাকে তেনেহলে আমাক 2 ৰে ইয়াক বিভাজ্য হ'ব এতিয়া আমি কি কৰিম 2 ৰে আমি 14ক যদি হৰণ কৰো 2 7 গুণে 14 আৰু 0 টো তললৈ নামি আহিব ইয়াৰ পিছত আমি লাষ্টত যেহেতু 0ই থাকিল গতিকে আমি আকৌ ইয়াক 2 ৰে যদি হৰণ কৰো তেতিয়া হলে আমাৰ মিলি যাব 2 ৰে কি কৰিব লাগিব প্ৰথমতে 7ক হৰণ কৰিব লাগিব 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 আৰু 2 4 গুণ কৰিলে 8 হ'ব গতিকে 8 হৈ গলে 7তকৈ বেছি হ'ব গতিকে আমি 2 3 গুণ মন কৰিবা আমি 2 3 গুণ 6 হে কৰিম 2 4 গুণ 8 নকৰো কিয় কাৰণ 8 কৰিলে 7তকৈ বেছি হ'ব গতিকে 2 3 গুণ 6 আমাৰ আছিল কিমান 7 আমি কৰিলো কিমান 6 মানে এক বাকি ৰৈ গল এটা বাকি ৰৈ যোৱা একটো এই যে বাকি থকা শূন্যটো ঠিক আগতে ধৰি মনে মনে বিবেচনা কৰিবা 1 আৰু 0 কিমান হ'ব 10 আৰু 2 5 গুণে হ'ব 10 কিমান পালো আমি 35 গতিকে এই 35ক এটা আমাৰ কিমান আছে শেষৰ অংকটো হৈছে এবাৰ আমাৰ 5 শেষৰ অংক যদি 5 হয় তেনেহলে ইয়াৰ বিভাজ্যতাৰ নিয়ম অনুসৰি ইয়াক 5 ৰেহে হৰণ যায় গতিকে 5 7 গুণে 35 হল এটো আমি 140ক এবাৰ হৰণ কৰিলো এবাৰ 140ৰ পিছত আমি কিহেৰে কৰিম 168 ৰে কৰিম 168ক কৰিম সো শেষৰ অংকটো কিমান আছে 8 আছে গতিকে ইয়াকো আমি 2 ৰে কৰিম 2 8 গুণে 16 2 4 গুণে 8 আকৌ কৰিম 2 4 গুণে 8 2 2 গুণে 4 আকৌ কৰিম 2 2 গুণে 4 2 গুণে 2 এইবাৰ শেষৰ অংকটো 1 গতিকে 3ৰ বিভাজ্যতাৰ যেটো নিয়ম 3ৰ বিভাজ্যতাৰ নিয়ম হ'ল যে এটা সংখ্যা 3 ৰে হৰণ যাবনে নাই তাক প্ৰমাণ কৰিবৰ কাৰণে যি দুটা সংখ্যা থাকে তাক যোগ কৰি দিবা 2 1 কিমান 3 গতিকে 3 টো 3 ৰে হৰণ যাবনে না যাব নিশ্চয় যাব যদি 3ক 3 ৰে হৰণ গৈছে অৰ্থাৎ 2 আৰু 1 বা 21ৰ যি অংক দুটাৰ যোগফল 2 আৰু 1 তাক যদি 3 ৰে হৰণ যায় তেনেহলে 21কো কিন্তু 3 ৰে হৰণ যাব গতিকে 3 7 গুণে 21 এটো হৈ গল তাৰ পিছতে আছে আমাৰ 224 এবাৰ আমি 224ক কৰিম 224ক যদি কৰো 2 ৰে কৰিম শেষৰ অংকটো কিমান আছে 4 গতিকে 2 1 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 তাৰ পিছতে শেষৰ অংকটো আকৌ 2 এবাৰ 2 ৰে কৰিম প্ৰথম আমি দুটা অংক লম কিমান আছে এটো 11 11ক যদি আমি হৰণ কৰো 2 5 গুণে 10 কিমান থাকি গল 1 থাকি গল তেতিয়ালে কাৰ লগত ধৰিম এই কাখতে থকা 2টোক আমি মনে মনে 1 আৰু 2 কল্পনা কৰা কিমান হল 1 2 1 10 2 12 গতিকে 2 ৰে 12 কৰিলে 2 6 গুণ 12 তো এতিয়া কিমান শেষৰ অংকটো আকৌ 6 গতিকে 2 ৰে হৰণ যাব আমি কৈছিলো কি যে শেষৰ অংকটো কেতিয়া 2 ৰে বিভাজ্য হয় 0 2 6 4 6 আৰু 8 থাকিলে গতিকে 2 প্ৰথমতে 5ক হৰণ কৰা 2 2 গুণে 4 1 থাকি গল 16
1টো ইয়াত ধৰা 16 2 ইয়াত গুণে 16 এবাৰ অটোমেটিক্যালি শেষৰ অংকটো 8 2 14 গুণে 28 আকৌ কৰিলে 2 7 গুণে 14 গতিকে এইকেইটা অংক তোমালোকে পালা এতিয়া আমাৰ কি কৰিবলৈ আমি লিখি লম তো 140 ইকুৱেল টু কিমান হৈ গল আমি যদি লিখো 140 ইকুৱেল টু কিমান হৈ যাব 2 পূৰণ 2 পূৰণ 7 পূৰণ 5 আমি 7টো আগুৱাই লিখিছো 5টো পিছুৱাই লিখিলো কোনো কথা নাই তোমালোকে 5টো আগুৱাই লিখিব পাৰা এবাৰ 168 ললো 160 ত কিমান আছে 2 * 2 * 7টো আগুৱাই ললো ইনটু 2 এইটো 2 আৰু ইনটু শেষত থকা 3টো হল এবাৰ আমি কিমান লম 224 লম 224ক যদি লওঁ তেতিয়ালে কেনেকৈ লিখিম 2 * 2 * এই শেষৰ হাতটো আগত লওঁ আমাৰ সুবিধাৰ্থে আৰু পিছত কিমান থাকিল কেটা 2 ললো আমি এটা দুটা ইয়াৰ পৰা আমি কেটা 2 লৈছো বৰ্তমানে এটা দুটা আৰু কেটা থাকিল 1 2 3 তাৰে এই এটা ললো আৰু দুটা আৰু তিনিটা হল এতিয়া তোমালোকে মন কৰা এই যে আমি সংখ্যাবোৰ লৈছো এই তিনিওটা শাৰী বা তিনিওটা সিৰিজত প্ৰথমতে 140ৰ আমি উৎপাদকবোৰ পালো তাৰ পিছত 168ৰ উৎপাদকবোৰ পালো তাৰ পিছত 224ৰ উৎপাদক পালো এতিয়া কথাটো হল তিনিওটাতে যি উৎপাদকবোৰ মিলি যাব সেইকেইটা আমি ইচ্ছা কৰিলে তা দাগ মাৰি লব পাৰো আমাৰ সুবিধাৰ্থে হেদেই এইটো আমি দাগ মাৰি ললো 2 2 2 ইয়া তিনিওটাতে মিলিছে তাৰপিছত আকৌ 2 2 2 তিনিওটাতে মিলিছে তাৰপিছত 7 7 7 তিনিওটাতে মিলি গৈছে কিন্তু বাকিবোৰ চোৱা ইয়াত 2 আৰু 2 মিলিছে কিন্তু 5 মিলা নাই 2 3 মিলিছে ইয়াত নাই 2 ওপৰত নাই দি মিলাখিনিহে আমি লম যেতিয়া আমি মিলাখিনি লওঁ সেইটোৱে হ'ব গসাগু উলিওৱাৰ নিয়ম গতিকে আমি গসাগু যদি উলিয়াব লগা হয় তেতিয়া হলে কিন্তু এনে ধৰণে আমি লব লাগে এটাকে গসাগু কাৰ 140 168 224ৰ গসাগু হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 2 মানে মিল থকা এই 1 2 3 তিনিটাতে মিল আছে এটা লম বুজি পাইছা তাৰ পিছত এটা ললো তাৰ পিছত আকৌ এবাৰ তিনিটাতে মিল আছে আকৌ এটা ললো ইনটু আৰু এবাৰ তিনিটাতে মিল আছে এবাৰ কি লম 7 লম গতিকে 2 2 গুণ 4 4 7 গুণে কিমান হৈ গল 28 গতিকে এইটোৱে হৈছে আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি গসাগু নিৰ্ণয় কৰিলো ইয়াৰ পিছতে আহিব হৰণ পদ্ধতিৰ এটা উদাহৰণ মই দেখুৱাবলৈ তোমালোকক চেষ্টা কৰিম ধৰি লোৱা এটা অংক দিয়া হৈ আছে যে 45 45 আৰু 108ৰ কি উলিয়াব লাগে গসাগু উলিয়াব লাগে এটো আমাৰ নিৰ্ণয় কৰিবলৈ দিছে গতিকে ইয়াত সলিউশন বা সমাধান সলিউশন বুলিয়ে লিখিলো তুমি মন কৰিবা কোনটো সৰু 45 সৰু নে 108 সৰু নিশ্চয় 45 সৰু 45 টো সৰু আমি লিখি লম এটো সৰুটো এনেকে চিন দিম 45 সৰু আৰু 108 ডাঙৰ গতিকে আমি ইয়াত হৰণ কৰি যাব লাগিব তো ইয়াতে কি কৰা তোমালোকে হৰণ পদ্ধতিত আমি 108 বুলি লিখিলো ইফালে 45 বুলি লিখিলো উত্তৰটো কিন্তু ওপৰত নিলিখি আমি কাখত লিখিম মন কৰিবা কাখত লিখিলে এটা 45 ৰ যদি আমি নেওতা নাজানো যদিও কোনবা তোমাৰ যদি নেওতা নাজানা 45 গুণ 45 45 দুগুণ 90 হ'ব আৰু 3 গুণ হলে নিশ্চয় ইয়াতকৈ কিন্তু বেছি হ'ব আৰু এটা কনসেপ্ট লব পাৰা ইয়াত 4 আছে ইয়াত যদি শূন্য আছে বুলি ধৰো তেতিয়ালে কিমান হ'ব 40 তে 40 গুণ 40 40 দুগুণ 80 40 3 গুণ 120 ইয়াত আমাৰ আছে মুঠতে 108 গতিকে 120 হলে আমাৰ নিশ্চয়কৈ বেছি হ'ব গতিকে আমি কেইবাৰ দিম দুবাৰ দিম 45 গুণ 45 45 দুগুণ 90 এবাৰ কিমান বাকি থাকিল এবাৰ 8 আহি গল 10 পৰা 9 গলে 18 বাকি থাকিল এবাৰ তোমাৰ এটো বাকি নহয় জানো 18 টো নিশ্চয় বাকি আৰু আমাৰ হৰণ কিহেৰে কৰিছিলো মানে আমাৰ ভাজক কি আছিল যোনটোৰে হৰণ কৰা যায় তাক কোৱা হয় ভাজক এই হৰণ পদ্ধতিৰ নিয়মটো হল এবাৰ ভাজকে কি আহি যাব ভাজকটিয়ে কি মানে ভাজ্য হিচাপে আহি যাব মানে 45 টো ইয়াত আহি যাব ইয়াক আকৌ কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব গতিকে 18 গুণ 18 18 দুগুণ 36 আৰু 18 3 গুণ 54 হলে 45 তকৈ বেছি হৈ যাব গতিকে 18 দুগুণ আমি 36 লম 5 পৰা 6 না যায় 1 আনিলো 15 পৰা 6 গলে 9 আৰু ইয়াত কিমান থাকিল 3 3 পৰা 3 গলে 0 মানে 9 থাকিব 9 থাকাৰ লগে লগে এই আমাৰ কি আছিল ইয়াতে ইটো 18 টো আমি হৰণ কৰিছিলো 18 ৰে এই 18 টো কি আছিল ভাজক এইবাৰ কিন্তু 18 কি হৈ গল ভাজ্য গতিকে 9 ৰে আকৌ কি কৰিব লাগিব 9 দুগুণে 9 দুগুণ 18 মিলি গৈছে নে বাৰু আমাৰ 18 18 মিলি গল কি হত কোনটো সংখ্যাৰ দ্বাৰা হৰণ কৰোতে আমাৰ মিলি গল 9 অৰ্থাৎ এই 45 আৰু 108ৰ গসাগু হ'ব 9 বুজি পাইছা যদি তোমালোকে বুজি পোৱাত কোনো অসুবিধা পাইছা মোক কমেন্ট কৰিবা তোমালোকৰ কমেন্টবোৰে মোক
ভিডিঅ'বোৰ আৰু নতুনকৈ আৰু ভালকৈ প্ৰস্তুত কৰাত মোক উৎসাহ যোগায় গতিকে তোমালোকে যদি মোৰ লগত এইখিনি বস্তুত সদায় শ্বেয়াৰ কৰা তোমালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰা মই ভিডিঅ'বোৰ আৰু ভালকৈ প্ৰস্তুত কৰিবলৈ যত্নৱান হ'ম ইয়াৰ পিছতেই আমাৰ পৰীক্ষা 90ত আচলতে ভৰ্তি হ'বৰ কাৰণে বহু ল'ৰা ছোৱালীয়ে এটা কম্পিটিটিভ এক্সামৰ মাজেৰে পাৰ হ'ব লাগে আৰু তাৰে প্ৰথমটো সিলেবাছতে কিন্তু গসা উ আৰু লসা গুৰ বিষয়ে অংক আমাক কৰিবলৈ দিয়ে এতিয়া তোমালোকে আচলতে নবোদয়ত অহা প্ৰশ্ন কিছুমান মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ নবোদয়ত অহা প্ৰশ্ন তোমালোকে মন কৰিলে ইয়াত 1 নম্বৰত এটা প্ৰশ্ন দিয়া আছে যে যদি 72 মানে 72 আৰু 180 ৰ গসা উ 36 হয় তেন্তে ইহঁতৰ লসাগু কিমান সেইটো আমাক উলিয়াবলৈ দিছে এইটো আহিছে নবোদয় পৰীক্ষা 2022 চনত তোমালোকে প্ৰশ্নটো মন কৰিলে দেখিবা গতিকে ইয়াক আমি এতিয়া সমাধান কৰিবলৈ চেষ্টা কৰিম এটা প্ৰশ্নটোত মই কি ক'লো তোমালোকে চাই যোৱা এইটো প্ৰশ্ন নম্বৰটোত কি আছে যে যদি মানে 72 আৰু 180 ৰ গসা উ 36 কি বুলি ক'লে গসা উ দিয়া হৈছে দুটা সংখ্যা আমি অথনি ধৰি লৈছিলোঁ যে দুটা সংখ্যা a আৰু b এইবাৰ ইয়াত আমি কি লিখিম আমি সমাধানটোৱে লিখিছোঁ ইয়াত সংখ্যা দুটা কি বুলি ক'লো মন কৰিবা 72 আৰু 180 আমি সংখ্যা দুটা পাই গ'লো কিন্তু আৰু দিয়া কি হৈ আছে আমাৰ গসা উ দিয়া হৈ আছে গসা উটো কিমান দিয়া হৈ আছে গসা উ দিয়া হৈছে 36 এতিয়া আমাৰ উলিয়াব কি লাগে লসাগু নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আমি কেনে ধৰণৰ অংক কৰিম গতিকে আমি জানো যে দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু দুটা সংখ্যা কিমান 72 আৰু 180 পূৰণফল ইকুৱেল টু কিমান হ'ব তাৰ লসাগু ইনটু গসা উৰ পূৰণফল তেতিয়া হলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব তোমালোকে মন কৰা 72 আৰু 180 আমাক দিয়া হৈ আছে লসাগু আমাক দিয়া আছে নেকি লসাগু আমাক দিয়া নাই আমাক উলিয়াবলৈ দিছে গতিকে লসাগুটোক আমি লসাগু হিচাপে থাকিব দিম বা ইয়াক ইংৰাজীত যদি আমি লিখো কি লিখিব পাৰিম LCM আৰু গসা উ কিমান দিয়া হৈ আছে গসা উ দিয়া হৈ আছে 36 এইফালে আমি একেইটো 72 * 180 টো আমি পাতি দিলো ঠিক আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এটা আমাক উলিয়াব কি লাগে আমাক উলিয়াব লাগে LCM অৰ্থাৎ লসাগু উলিয়াব লাগে তো গতিকে এই 72 আৰু 180 টো আমি জাগাতেই ৰাখিম আৰু আমাক ইফালে LCM টো উলিয়াব লগা আছে গতিকে এটো জাগাতে ৰাখিলো কিন্তু এই 36 টো যেটো নেকি আমাৰ এই সমান চিনডালৰ সোঁফালে আছিল ইয়াক আমি লৈ আহিব লাগিব সমান চিনডালৰে বাওঁফালে আৰু এটা কথা মন কৰিবা হয়তো তোমালোকে বহুতে জানা যে সমান চিনৰ এফালে যদি পূৰণ হৈ থাকে কোনো এটা সংখ্যা এফালে আহাৰ লগে লগে কি হয় হৰণ হয় গতিকে 36 টো কি হৈ যাব ইয়াত যেহেতু পূৰণ হিচাপে আছিল এই 36 টোৱে কিন্তু এফালে আহিব আৰু এটো এই চিনডাল দি আমি হৰণ কৰিলো হৰণ বুজালে তললৈ 36 টো গুছি আহিলে হল এইবাৰ আমি ইয়াক পাৰিলে কটাকটি কৰিব লাগে কটাকটি কৰি আমি কি কৰিম সৰু কৰিবলৈ চেষ্টা কৰিম ইয়াক সৰু কৰা এটা পদ্ধতি হৈছে তোমালোকে মন কৰিবা আমি আচলতে যদি একেবাৰে সৰুৰ পৰা কটাকটি কৰো তেতিয়া হলে 2 ৰে কৰি গৈ থাকিব লাগিব এই বৃহৎ ডাঙৰ এটা অংক হ'ব গতিকে আমি নকৰাকৈ কিবা কৰিব পাৰো নেকি আমি যদি নেউতা জানো 18 ৰ ভাগ তেতিয়া হলে কিন্তু কি হ'ব 18 * 1 * 18 আৰু এই কাষতে শূন্যটো আহিল হৈছিল 10 আৰু 18 * 1 = 18 18 দুগুণ কিমান হৈ গল 36 তাৰ মানে তলত কিমান ওলাল 2 ওপৰত ওলাল 10 তলৰ 2টোৰ যদি আমি আকৌ 10ক কাটি দিও তেতিয়ালে কিমান ওলাই যাব 5 2 5 গুণে 10 তেতিয়া হলে আমাৰ ওপৰত কিমান থাকিল 72 * 5 = আমাৰ LCM গতিকে ইয়াক যদি আমি পূৰণ কৰিব লগা এতিয়া 5 ৰে আমি প্ৰথমতে 2 কৰিম 5 দুগুণে 10 ৰ 0 অকলিলে 1 আৰু 5 7 গুণ 35 অকলা 1 36 গতিকে 360 গতিকে LCM মানে লসাগু কিমান ওলাই গল 360 গতিকে এই সূত্ৰটো অথনি মই প্ৰাৰম্ভণিতে কৈছিলো যে এই সূত্ৰটো আমাৰ কিন্তু এই লসাগুৰ অংক মানে গসাগুৰ অংকবোৰ কৰোতে কিন্তু যথেষ্ট প্ৰয়োজন হ'ব ইয়াৰ পিছতেই আৰু এটা অংক আমি লম তাৰ পিছৰ প্ৰশ্ন আছে কোনটো 4 8 আৰু 6 ৰ গুণিতক তলত কিছুমান অপচন দিয়া আছে এটা প্ৰশ্ন দিয়া আছে তোমালোকে মন কৰিবা প্ৰশ্নটো দিয়া হৈ আছে যে 4 8 আৰু 6 ৰ গুণিতক কোনটো হ'ব খুদিছে আমাক 4 8 আৰু 6 ৰ গুণিতক
কোনটো হ'ব ইয়াতে অপচন দিয়া হৈ আছে এক নম্বৰ এ নম্বৰ দিয়া আছে 396 বি নম্বৰ দিয়া আছে 669 সি নম্বৰ দিয়া হৈ আছে 696 আৰু ডি নম্বৰ দিয়া হৈ আছে 969 এইকেইটা আমাৰ অপচন দিয়া হৈ আছে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম তো আমি গুণিতক মানে কি কৰিব লাগিব এই তিনিওটাৰেই আমাৰ কি হ'ব লাগিব গুণিতক হ'ব লাগিব তো সাধাৰণতে আমি যদি এই তিনিওটাৰ লসাগু উলিয়াই লওঁ তেতিয়াহ'লে কেনেকৈ উলিয়াম হৰণ পদ্ধতিৰে আমি লসাগুটো উলিয়াম গতিকে 4 8 আৰু 6 ইয়াৰ লসাগু যদি আমি উলিয়াওঁ তো মন কৰা 2 ৰে যদি হৰণ কৰোঁ 2 2 গুণ 4 2 4 গুণ 8 আৰু 2 3 গুণ 6 আৰু মিনিমাম কমপক্ষে দুটা সংখ্যাক আমি হৰণ গৈ থকালৈকে আমি লসাগুৰ যি পদ্ধতিটো আগবঢ়াই গৈ থাকিব পাৰোঁ ধৰি লোৱা এটা যদি 2 ৰে হৰণ দিওঁ এইটো এটা সংখ্যা 2 যাক 2 ৰে হৰণ যাব আৰু 4 ইয়াকো 2 ৰে হৰণ যাব গতিকে মিনিমাম কেইটা সংখ্যা হ'ল দুটা সংখ্যা 2 এগুণে 2 2 দুগুণে 4 আৰু কিন্তু নাযায় মানে নেক্সট যদি তোমাক আকৌ 2 লোৱা 2 ৰে কিন্তু 2 ক যাব কিন্তু 3 ক নাযায় বা যদি 3 লোৱা 3 ক 3 ৰে যাব কিন্তু 2 ক নাযায় মানে মই কি কৈছো যে মিনিমাম কমপক্ষে দুটা সংখ্যাক আমাৰ হৰণ গৈ থাকিলেহে আমি এই হৰণৰ পদ্ধতিটো আগবঢ়াই লৈ গৈ থাকিম গতিকে যেহেতু আমাৰ নগল গতিকে এটাকে লসাগু আমাৰ এই পদ্ধতিটো আমি লসাগু কেনে কিমান হ'ব লসাগুটো কিমান হৈ গ'ল 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 আৰু ইকুৱেলটো কিমান হ'ব 24 তাৰ মানে এই 4 8 আৰু 6 ৰ আমাৰ লসাগু কিমান হৈ গ'ল লঘিষ্ঠ সাধাৰণ গুণিতক হৈ গ'ল 24 গতিকে এই যিকেইটা সংখ্যা ইয়া দিয়া হৈ আছে এই সংখ্যা কেইটাৰ ভিতৰত 24 ৰে কোনটো সংখ্যাক হৰণ যাব তোমালোকে কৰি চালে দেখিবা এই এ নম্বৰ বা বি নম্বৰ এই সংখ্যা কেইটা কিন্তু 24 ৰে হৰণ কৰিলে নিমিলিব বা ডি নম্বৰটো নিমিলিব কিন্তু মিলিব একমাত্ৰ সি নম্বৰটো গতিকে সি নম্বৰটোক যদি আমি হৰণ কৰি প্ৰমাণ কৰি চাব বিচাৰো তেতিয়াহ'লে এনেকুৱা হ'ব 696 ইয়াক তুমি 24 ৰে হৰণ কৰা 24 এগুণ 24 24 দুগুণ 48 24 3 গুণ 72 3 গুণ দিয়াৰ লগে লগে 69 তকৈ কিন্তু কি হৈ যাব বেছি হৈ যাব গতিকে বেছিটো হ'ব নোৱাৰে গতিকে 24 দুগুণে কিমান লিখিম আমি 48 এবাৰ 9 ৰ পৰা 8 গল কিমান থাকিল 1 6 ৰ পৰা 4 গল কিমান থাকিল 2 আৰু 6 টো তললৈ নামি আহিল এটা কিমান হৈ গল 216 গতিকে 216 ক 24 ৰে কিমান 24 দিয়ে আমি কৰি আছো গতিকে 24 ৰে কৰিলে এটো 21 আছে গুটেকিটা আমি লব লাগিব এতিয়ালে কিমান বাৰ আমাৰ যোৱাৰ সম্ভাৱনা আছে গতিকে ইয়াক আমি এটা 24 দি কৰি যোৱা 24 5 গুণে 120 এটা আছে 216 গতিকে ইয়াক যদি আমি 10 বাৰ দিও গতিলে কিমান হ'ব 24 10 গুণে 240 হৈ যাব 216 হে আছে গতিকে আমাৰ 10 বাৰ কিন্তু আমাৰ না যাব ইয়াক যাব হয়তো 9 বাৰ যদি 9 ৰে কৰি চোৱাচোন 9 ৰে কৰিলে 9 4 গুণ 36 ৰ 6 উকলিল 3 9 2 গুণ 18 3 এ 21 মিলি গৈছে অৰ্থাৎ আমাৰ এই 24 ৰে 696 ক যদি হৰণ কৰো তেতিয়া হলে আমাৰ মিলি যাব গতিকে এই 696 হ'ব 4 8 আৰু 6 ৰ গুণিতক অৰ্থাৎ 4 ৰে কিবা এটা সংখ্যাক পূৰণ কৰিলে আমি 696 পাম 8 ৰেও কিবা এটা সংখ্যাক পূৰণ কৰিলে 696 পাম আৰু 6 ৰেও কোনো এটা সংখ্যাক পূৰণ কৰিলে আমি 696 তো এনে ধৰণৰ এটা অংক দিয়া হৈ আছে যে দশম মান শ্ৰেণীটো তোমালোকে পাইছিলা যে তিনিটা ঘণ্টা ক্ৰমে 12 15 আৰু 18 মিনিটৰ অন্তৰে বজোৱা হয় যদি প্ৰথম ঘণ্টাটো ৰাতিপুৱা 9 বজাত তেন্তে পিছৰ কোন সময়ত একেলগে তিনিটা ঘণ্টা আকৌ বাজিব প্ৰশ্নটো কি বুলি কলো প্ৰশ্নটো কোৱা হৈছে তোমালোকে মন কৰিবা যে তিনিটা ঘণ্টা দিয়া হৈ আছে তিনিটা ঘণ্টা আছে এই প্ৰশ্নটো সমাধান এনে ধৰণে হ'ব এটো সলিউশন মোৰ প্ৰশ্নটো আছিল যে তিনিটা ঘণ্টা বাজিব কেতিয়া বাজিব কিমান মিনিটৰ অন্তৰে এটা আছে 12 মিনিটৰ অন্তৰে বাজিব এটা আছে 15 মিনিটৰ অন্তৰে বাজিব আৰু এটা আছে 18 মিনিটৰ অন্তৰে অৰ্থাৎ মুৰে এটা 12 মিনিটৰ মুৰে বাজিব 15 মিনিটৰ মুৰে বাজিব 18 মিনিটৰ মুৰে বাজিব গতিকে এই তিনিটা ঘণ্টা অন্তৰে বজোৱা হয় যদি প্ৰথম ঘণ্টাটো ৰাতিপুৱা 9 বজাত বাজে তেন্তে পিছৰ কোন সময়ত একেলগে বাজিব এটা প্ৰথম ঘণ্টাটো 9টা বজাত বাজিছে বাকি কোন এনেকুৱা এটা সময় আমি উলিয়াব লাগে যে তিনিটা ঘণ্টা কিন্তু একেলগে আমাৰ বাজিব
তো ইয়াক ওলোৱাৰ পদ্ধতিও হ'ব এই পদ্ধতিত আমি যদি এই তিনিওটা সংখ্যাৰ আমি লসাগু উলিয়াও তেতিয়াই কিন্তু ইয়াৰ আমি সমাধান কৰিব পাৰিম গতিকে আমি প্ৰথম ললো 12 15 আৰু 18 ইয়াৰ লসাগু উলিওৱা কিমান হৈ যাব 3 ৰে কৰিলে 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 আকৌ ইয়াক এবাৰ যদি কৰো 2 ৰে যদি কৰো 2 2 গুণ 4 5ক নাযায় গতিকে 5টো তললৈ নামি আহিল আৰু 2 3 গুণে 6 তে অথনি মই কি কৈছিলো যে আমাৰ মিনিমাম কমপক্ষে দুটা সংখ্যা হৰণ যাব লাগিব ইয়াত 2 যদি হৰণ যায় 5 আৰু 3ক নাযায় 5 ৰে 5ক যদি হৰণ যায় 2 আৰু 3ক নাযাব 3ক যদি 3 ৰে যায় 2 আৰু 5ক নাযাব গতিকে আমাৰ হৰণ পদ্ধতিটোৰ আগবাঢ়ি নাযাব গতিকে লসাগু আমাৰ কিমান হৈ যাব লসাগু হৈ যাব এই আটাইকেইটাৰ পূৰণফল 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 আটাইকেইটা পূৰণফলে হ'ব আমাৰ লসাগু তেতিয়াহলে কি হ'ব এতিয়া আমি লসাগু কিমান পাম 3 2 গুণ 6 6 2 গুণ 12 12 5 গুণ 60 আৰু 60 3 গুণ 180 তেতিয়াহলে মুঠতে কিমান মিনিট 180 মিনিটটোৱে হৈ গ'ল এই গিটাৰ এই যে 12 মিনিট 15 মিনিট আৰু 18 মিনিটৰ লসাগু হৈছে 180 মিনিট গতিকে 180 মিনিটক আমি যদি ঘণ্টাত প্ৰকাশ কৰো ইজুগলটো কিমান ঘণ্টা হ'ব 1 ঘণ্টা মানে 1 ঘণ্টা হৈ গ'ল কি বা আমি লিখিব পাৰো যে 60 মিনিট ইজ ইকুৱেল টু কিমান ঘণ্টা 1 ঘণ্টা গতিকে 1 মিনিট মানে কিমান 1 মিনিটত কিমান ঘণ্টা হ'ব 1 মিনিটত হ'ব 60 মিনিটত যদি 1 ঘণ্টা হয় 1 মিনিটত নিশ্চয় ঘণ্টা হিচাপত কম হ'ব আৰু কম হলে কি কৰিব লাগে হৰণ কৰাৰ কি পদ্ধতি হৰণ কৰাৰ পদ্ধতি হ'ল সমান চিনৰ সোঁফালে থকাটো সদায় ওপৰত আৰু সমান চিনটোৰ বাওঁফালে থকাটো সদায় কি হ'ব লাগিব তলত হ'ব লাগিব মানে 1/60 এতেকে আমাৰ এটা কিমান সময় দি আছে 180 মিনিটত তেতিয়াহলে আমাৰ কিমান ঘণ্টা গতিকে 1/60 ইনটু 180 এই শূন্যৰ লগত শূন্য কাটিলো আৰু 6 ৰে 18 কাটিলো 3 বাৰ 3 1 গুণে 3 ঘণ্টা মানে কেইটা বজাত আমাৰ প্ৰথম ঘণ্টাটো 1 বাজিছিল ৰাতিপুৱা 9টা বজাত বাজিছিল হয়নে বাৰু গতিকে যেহেতু ৰাতিপুৱা 9টা বজাত বাজিছে ইয়াৰ পৰৱৰ্তী 3 ঘণ্টাৰ মূৰত আকৌ ঘণ্টাকেইটা একেলগে বাজিব গতিকে 9ৰ লগত যদি আমি 3 যোগ কৰো অৰ্থাৎ 9 3 কিমান মিনিট 12 মিনিট মানে 12টা বজাত কিন্তু নেক্সট ঘণ্টাটো আকৌ 3টা ঘণ্টা একেলগে বাজিব গতিকে এই অংকটো যদিও এলপি লেভেলত বা নবোদয় লেভেলত পৰীক্ষাটো আহে কিন্তু এই একে ধৰণৰ অংক তোমালোকৰ ক্লাছ 10তো আহিব আৰু কম্পিটিটিভ এক্সাম বিলাকতো এনে ধৰণৰ সৰল প্ৰশ্নও দিলে কিন্তু আমাৰ অতিকৈ জটিল হৈ যায় গতিকে আজি তোমালোকক এই মোৰ চেনেলটোৰ দ্বাৰা মই চেষ্টা কৰিছো অতি সহজকে প্ৰাৰম্ভণিৰ পৰা গণিতক আৰু উৎপাদক বা গসা উ আৰু লসাগুৰ বিষয়ে ধাৰণা দিবলৈ আৰু পৰৱৰ্তী পৰ্যায়ত মই আৰু কেইটামান প্ৰশ্ন তোমালোকক এই গসা উ আৰু লসাগুৰ বিষয়ে মই স্পষ্টীকৰণ কৰিম গতিকে আজিলৈ ইমানে মই ভিডিওটোত সামৰিছো যদি তোমালোকৰ মোৰ পেজটো ভাল লাগে নিশ্চয়কৈ তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু পেজটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ